মোৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। মৃৎশিল্প দীপাৱলীৰ বাবে ৰাজেন খুৰাই ৰং বিৰঙৰ চাকি তৈয়াৰ কৰিলে। তেওঁ 455 গছি চাকি বিক্ৰীৰ বাবে বজাৰলৈ লৈ গ'ল। নিতা পেহীয়ে তেওঁৰ পৰা 18 গছি চাকি কিনিলে। এতিয়া ৰাজেন খুৰাৰ হাতত কিমান গছি চাকি থাকিল? চাকি আছিল কিমান? 455 গছি। এয়া ব্লকৰ সহায়ত দেখুওৱা হৈছে। ইয়াত শতকৰ কিমান শতক? 4 শতক। গতিকে কেইটা আছে? 1 শতক, 2 শতক, 3 শতক, 4 শতক। এশৰ মুঠা বা এশৰ ব্লক। এশৰ ব্লক কেইটা আছে? 4টা আছে। তাৰপিছত 10ৰ ব্লক কেইটা আছে? 1, 2, 3, 4টা, 5টা। 10ৰ ব্লক 5টা। আৰু একক ঘৰত ব্লক কেইটা আছে? 5টা। খোলা ব্লক 5টা। গতিকে ইয়াৰ ছবিৰ সহায়ত বা ব্লকৰ সহায়ত এনেধৰণে প্ৰকাশ কৰা হৈছে। এতিয়া আমি ব্লকৰ সহায়ত কেনেধৰণে বিয়োগ কৰিব পাৰোঁ তাকে শিকিবলৈ চেষ্টা কৰোঁ আহা। 18 গছি চাকি বিক্ৰী কৰাৰ পাছত কিমান গছি চাকি থাকিল চাওঁ আহা। মুঠ চাকি কিমান আছিল? 455। 455ৰ পৰা 18 গছি চাকি বিক্ৰী কৰাৰ পাছত কিমান গছি চাকি থাকিল চাওঁ আহা। তো শতকৰ ব্লক কেইটা আছে? 4টা। 10ৰ ব্লক 5টা। খোলা ব্লক 5টা। এয়া ইমান মুঠ এয়া চাকি বিক্ৰী কৰিলে কিমান? 18 গছি। তো 18 গছি বিক্ৰী কৰিলে। তো বিয়োগ কৰিব লাগিব 455ৰ পৰা 455ৰ পৰা 18 বিয়োগ কৰিব লাগিব। তো যিহেতু ইয়াত 5টা খোলা ব্লক আছে, 5টা ব্লকৰ পৰা 8টা ব্লক বিক্ৰী কৰিব নোৱাৰিব। সেইবাবে দশকৰ যিটো ব্লক আছে, দশকৰ ব্লকৰ পৰা এটা ব্লক এককৰ স্থানলৈ লৈ যাব লাগিব। তো ইয়াত কেইটা ব্লক? দশকৰ ব্লকত ইয়াত ভাঙি দিলে কেইটা ব্লক হ'ব? 10টা ব্লক হ'ব। 10টা দশকৰ ব্লক এটা একক স্থানলৈ নিব লাগিব। এয়া একক স্থানলৈ নিলে ইয়াৰ পৰা 10টা ব্লক আহিলে আৰু আগৰ পৰা 5টা, 10 পাছে 15টা ব্লক। খোলা ব্লক 15টা দেখুওৱা হৈছে। আৰু ইয়াত যিহেতু 1, 2, 3, 4, 5টা আছিলে, 5টাৰ পৰা এটা একক স্থানলৈ লৈ যোৱা বাবে ইয়াত কিমান থাকিব? 1, 2, 3, 4টা। ইয়াত দশকৰ ব্লক 4টা থাকিব, যিহেতু এটা ব্লক দশকৰ এটা ব্লক একক স্থানলৈ লৈ অনা হ'ল। এতিয়া 18টো কাটিব লাগিব। তো একক স্থানত 8টা কাটিব লাগিব। 1, 2, 3, 4, 5, 6, 7, 8টা। 8টা কটা হ'ল। আৰু দশকৰ ব্লক কেইটা কাটিব লাগিব? এটা। 1, 2 এটা কাটা হ'ল। তো কাটাৰ পাছত ইয়াত খোলা ব্লক কেইটা থাকিব? 3, 6, 7। 3, 4, 5, 6, 7। 7টা আছে। আৰু দশকৰ ব্লক কেইটা থাকিব? 1, 2, 3। 1, 2, 3 আছে। আৰু শতকৰ যিহেতু কাটা হোৱা নাই, যিমান 4টা শতকৰ ব্লক আছে সেই 4টা আছে। গতিকে ইয়াত 4, ইয়াত 3, ইয়াত 7। গতিকে উত্তৰটো হৈছে 437। ইয়াত যিহেতু ব্লকৰ সহায়ত দেখুৱাটো তলত দেখুৱাই দিয়া হৈছে কি ধৰণে কৰা হৈছে। 5 আছে, 5ৰ পৰা 8 বিয়োগ কৰিব নোৱাৰি। সেইবাবে দশকৰ পৰা এটা ব্লক লৈ অনা হ'ল। লৈ অনাত কিমানটা ব্লক হ'ল? খোলা ব্লক 15টা। সেয়া 15 দেখুৱাইছে। তো দশকৰ পৰা অনাৰ কাৰণে দশকৰ 5টাৰ পৰা এটা কমি গ'ল, 4 দেখুওৱা হৈছে। 15ৰ পৰা 8 বিয়োগ হ'ল 7। 4ৰ পৰা 1 বিয়োগ হ'ল 3। আকৌ 4ৰ পৰা বিয়োগ হোৱা সংখ্যা নাই, গতিকে 4 বহিলে। ইয়াৰ উত্তৰটো 437। এতিয়া বিয়োগ কৰোঁ আহা। 132ৰ পৰা 16। 132ৰ পৰা 16 বিয়োগ কৰোঁ আহা। 132ৰ পৰা 16 বিয়োগ কৰিবলৈ 2 সৰু সংখ্যাটোৰ পৰা ডাঙৰ সংখ্যাটো বিয়োগ কৰিব নোৱাৰিম, হয়নে? ইয়াত কিমান আছে? 2 আছে। তলত 6।
2তকৈ 6 ডাঙৰ তো সৰু সংখ্যাটোৰ পৰা ডাঙৰটো বিয়োগ কৰিব নোৱাৰিম সেইবাবে কি কৰিব লাগিব ইয়াৰ দশকৰ স্থানত আহিব লাগিব দশকৰ স্থানৰ পৰা ধাৰ ল'ব লাগিব দশকৰ স্থানত কিমান আছে 3 10 আছে 3 10ৰ পৰা এটা 10 একক স্থানলৈ লৈ আনিব লাগিব তো 3 10ৰ পৰা এটা 10 লৈ আনিলে ইয়াত কিমান 10 হ'ব একটা 10 লৈ অনা হল এটা 10 লৈ অনা হল আৰু ইয়াত আগৰ পৰাই কিমান আছে 2 আছে তো 1 10 2 12 তো ইয়াত কিমান হ'ব 1 10 এটা লৈ আনিলে ইয়াত 12 হ'ব আৰু 1 10 এটা লৈ যোৱা বাবে ইয়াত কিমান থাকি যাব 2 10 থাকিব এতিয়া এই যে জি 12টোৰ পৰা আমি 6 বিয়োগ কৰিব লাগিব 12ৰ পৰা 6 বিয়োগ কৰিব লাগিব 12ৰ পৰা 6 বিয়োগ কৰিলে কিমান পাবা 6 পাবা ইয়াত দশকৰ স্থানত 2 আছে 2ৰ পৰা 1 বিয়োগ কৰিলে 1 পাবা 1ৰ পৰা বিয়োগ হোৱা নাই 1টো নমাই আনিবা তো 116 গতিকে ইয়াৰ উত্তৰটো কি লিখিবা 12ৰ 6 গলে 6 2ৰ 1 গলে 1 116 এককৰ স্থানত 5 আৰু 7 5তকৈ 7 ডাঙৰ অৰ্থাৎ সৰুৰ পৰা ডাঙৰটো বিয়োগ কৰিব নোৱাৰিম সেইবাবে কি কৰিম দশকৰ স্থানৰ পৰা ধাৰ কৰিম ইয়াত 4 10 আছে এটা 10 লৈ যাম এটা 10 একক স্থানলৈ লৈ আনিলে 1 10 5 15 হ'ব আৰু ইয়াত 1 10 লৈ যোৱা বাবে ইয়াত কেৱল 3 10 থাকি যাব এতিয়া 15ৰ পৰা 7 বিয়োগ কৰিলে কিমান পাবা 8 পাবা ইয়াত 3 আছে 3ৰ পৰা 2 বিয়োগ কৰি দিবা 3ৰ পৰা 2 বিয়োগ কৰি দিলে 1 পাবা আৰু 3ৰ পৰা একো বিয়োগ নহয় 3টো নমাই আনিবা 318 এতিয়া নেক্সট প্ৰশ্নটো চোৱা এককৰ স্থানত 1 আছে 9 আছে অৰ্থাৎ 1 9তকৈ সৰুৰ পৰা বিয়োগ কৰিব নোৱাৰিম ডাঙৰ সংখ্যাটো গতিকে দশকৰ স্থানৰ পৰা 1 10 এটা লৈ আনিলে 1 10 আনিলা আৰু ইয়াত 1 আছে 1 10 1 11 হ'ব ইয়াত 3 10 থাকি যাব এতিয়া বিয়োগ কৰিবা 11ৰ পৰা বিয়োগ কৰিবা 9টো কাৰণ ধাৰ কৰি অনাৰ পিছত 11 হ'ল 11ৰ পৰা 9 বিয়োগ কৰিলে কিমান পাবা 2 পাবা ইয়াত 3 আছে 3ৰ পৰা 3 10ৰ পৰা 3 10 বিয়োগ হলে 0 হ'ব আৰু শতকৰ স্থানত 6টো নামি আহিব 602 তপন ককাই ৰাজেন খুৰাৰ পৰা 189 গছি চাকি কিনিলে ৰাজেন খুৰাৰ ওচৰত এতিয়া কিমান গছি চাকি থাকিব চাওঁ আহা কিমান গছি চাকি থাকিব চাওঁ আহা কিমান গছি চাকি কিনিলে 189 গছি তে এতিয়া কিমান গছি চাকি আছে চোৱা শতকত 1 2 3 4 400 আৰু 3 10 37 আমি যেটো এটো থাকি গৈছিলে কিমান গছি চাকি গৈছে 437 গতিকে 437 গছি চাকিৰ পৰা 189 গছি চাকি কিনিলে কিমান গছি থাকি যাব মুঠ কিমান গছি চাকি আছে 400 3 10 37 437 গছি চাকি আছে আৰু ৰাজেন খুৰাই কিমান গছি চাকি কিনিলে 189 গছি চাকি কিনিলে গতিকে আছে চাকি কিমান এটো দেখুৱা হল আৰু এনেকুৱা দেখুৱা মানে দশকৰ স্থানত ইয়াত চোৱা এককৰ স্থানত 7 আছে আৰু তলত ন সৰু সংখ্যাৰ পৰা ডাঙৰটো বিয়োগ কৰিব পৰা নাযায় সেইবাবে দশকৰ পৰা 1 10 এটা এককৰ স্থানলৈ অনা হৈছে সেইবাবে আনাৰ পাছত ইয়াত 3 10 আছিল 3 10 নাথাকিব 2 10 থাকিব আৰু 1 10 আৰু ইয়াত 7 1 10 7 17টা খোলা ব্লক হ'ব হেয়াই দেখুৱা হৈছে খোলা ব্লক কিমানটা হ'ব খোলা ব্লক 17টা হ'ব আৰু দশকৰ স্থানত দশকৰ ব্লক কেইটা হ'ব দশকৰ ব্লক 2টা হ'ব তো 17টা খোলা ব্লকৰ পৰা 9টা খোলা ব্লক বিয়োগ হলে কিমান পাবা 8 আৰু ইয়াত 2 দশক আছে
2 দশকৰ পৰা 8 বিয়োগ কৰিব লাগিব তাৰ কাৰণে তলৰ এইটো চোৱা তলত আৰু এটা ষ্টেপ দিয়া আছে তো কিমান থাকি গ'ল ইয়াত কাটা যোৱাৰ পাছত শতকৰ স্থানৰ শতকৰ ব্লক 4টা দশকৰ ব্লক 2টা আৰু ইয়াত কটা যোৱাৰ পাছত 3 6 7 8টা আছে এয়া 3 6 8টা খোলা ব্লক দিয়া আছে তে দশকৰ স্থানৰ কামটো কৰা হৈছে দশকৰ স্থানৰ কামটো কৰিবৰ কাৰণে এতিয়া দশকৰ ওপৰত আছে কি দশকৰ ওপৰত থকা সংখ্যাটো 2 তলত থকা সংখ্যাটো 8 সৰুটোৰ পৰা ডাঙৰটো বিয়োগ কৰিব নোৱাৰিবা গতিকে শতকৰ স্থানৰ পৰা ধাৰ ল'ব লাগিব শতকৰ স্থানৰ পৰা কেনে ধৰণৰ ধাৰ লৈ ব্লকৰ সহায়ত দেখুৱাই দিয়া হৈছে তে ব্লক আছে 4টা ব্লক আছে এখৰ ব্লক তো এখৰ স্থানৰ শতকৰ স্থানৰ পৰা ধাৰ ল'ব লাগিব শতকৰ স্থানৰ পৰা 1 শতক এটা ধাৰ ল'ব 1 ধাৰ লোৱা মানে 1 নুবুজায় এটো 1 শতক বুজায় 100 বুজায় 100 এটা দশৰ স্থানত আনিব লাগিব 100 এটা দশৰ স্থানলৈ আনিলে ইয়াত থাকি যাব কেৱল 3টা এখৰ ব্লক 3টা থাকি যাব এটা দশকলৈ লৈ যোৱা হৈছে তো এখৰ ব্লক এটা দশত আনিলে এখৰ ব্লকত 10 কেইটা থাকে দশৰ এখৰ ব্লকত 10 কেইটা থাকে এখৰ ব্লকত 10টা থাকে তো গতিকে ইয়াত আনিলে ভাঙিব লাগিব 100 হিচাপে নবহিব 10 হিচাপে বহিব তো 100ত 10 কেইটা থাকে 10টা থাকে দশৰ স্থানত 10টা ব্লক বাঢ়িব আগৰ পৰাই আছে 2টা আৰু 10 10 2 12টা হ'ব ইয়াত গণি চাওঁ আহা 1 2 3 4 5 6 7 8 9 10 11 12 12টা টোটেল কেইটা হ'ব 12টা দশৰ ব্লক হ'ব তাৰপিছত খোলা যিমানটা আছে 3 6 7 8টাই থাকিব এতিয়া হেই ব্লকটো আনাৰ পিছত কি হৈছে তাকে ইয়াত সংখ্যাৰ সহায়ত দেখুওৱা হৈছে যে ইয়াত কিমানটা 400 আছিলে 400ৰ পৰা 100 এটা দশকৰ স্থানলৈ লৈ গ'ল তো দশকৰ স্থানত নিলে 100টো কিমান দ হ'ব 10 যোগ 2 তো কিমান দ হ'ব মুঠ 12 দশৰ পৰা 8 বিয়োগ হ'লে কিমান পাবা 4 পাবা আৰু শতকৰ স্থানত এতিয়া 3 শতক আছে ইয়াত 1 শতক আছে 3 শতকৰ পৰা 1 শতক বিয়োগ হ'লে কিমান পাবা 2 শতক পাবা তো 2 শতকৰ কাৰণে ব্লকৰ সহায়ত কেনে ধৰণে বুজাই দিছে চাওঁ আহা শতকৰ স্থানত 3 শতক আছে দশকৰ স্থানত 4 10 আছে এককৰ স্থানত 8 1 আছে এতিয়া 3 শতকৰ পৰা এটা শতক কাটি দিয়া হ'ল এটা শতকৰ এটা ব্লক কাটি দিয়া হ'ল থাকিলে 2টা ব্লক শতকৰ 2টা ব্লক দশকৰ 4টা ব্লক আৰু এককৰ 8টা এয়া হৈছে ইয়াৰ উত্তৰ অৰ্থাৎ 448 গছি চাকি থাকিল মালাহতেও খুৰাৰ পৰা 160 গছি চাকি কিনিলে খুৰাৰ ওচৰত এতিয়া কেই গছি চাকি থাকিল ইয়াত চোৱা 248 লিখি ল'বা আৰু মালাহতে কিমান ল'লে 160 গছি চাকি ল'লে লোৱাৰ পাছত খুৰাৰ ওচৰত এতিয়া কেই গছি চাকি থাকিল বিয়োগ কৰিবা 8ৰ পৰা 0 বিয়োগ হ'লে 8 হ'ব ইয়াত 4 দশকৰ স্থানত আছে ইয়াত 6 সৰুৰ পৰা ডাঙৰ সংখ্যাটো বিয়োগ কৰিব নোৱাৰিবা সেইবাবে শতকৰ স্থানত থকা সংখ্যাটোৰ পৰা 1 শতক ধাৰ কৰিবা 1 শতক ধাৰ কৰিলা 1 শতকক দশকলৈ নিলে 10 হ'ব 10 যোগ 4 তো মুঠ কিমান হ'ব 14 ইয়াত থাকি যাব 1 শতক 14 দশৰ পৰা 6 গ'লে কিমান হ'ব 8 হ'ব আৰু 1 শতকৰ পৰা 1 শতক বিয়োগ হ'লে 0 হ'ব গতিকে ইয়াৰ উত্তৰটো হ'ব 88 গতিকে তোমালোকে ইয়াৰ উত্তৰটো এনে ধৰণে লিখিবা খুৰাৰ ওচৰত এতিয়া কেই গছি চাকি থাকিল 88 গছি
চাকি থাকিল থাকি গৈছে চাকি থাকিল এয়া হৈছে ইয়াৰ উত্তৰ তাৰ পিছৰ প্ৰশ্নটো লৈ আহোঁ ক নম্বৰটো চোৱা বিয়োগ কৰিবলৈ দিছে কৰি চাওঁ আহা এতিয়া 2ৰ পৰা 8 বিয়োগ কৰিব লাগে সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা বিয়োগ কৰিব নোৱাৰিম সেইবাবে দশকৰ স্থানৰ পৰা ধাৰ কৰিম ধাৰ কৰিলে 1 ধাৰ কৰিলে 1 2 ধাৰ কৰিলে 1 2 ইয়াত 2 আছে 1 2 2 12 হ'ব আৰু ইয়াত থাকি যাব 3 গতিকে 12ৰ পৰা 8 বিয়োগ কৰিবা হয় আঁচঠানি নহ'লে আঙুলিৰে তোমালোকে বিয়োগ কৰি ল'বা 12ৰ পৰা 8 গ'লে 4 3ৰ পৰা 5 বিয়োগ কৰিব নোৱাৰিবা সৰুৰ পৰা ডাঙৰ সংখ্যাটো এতিয়া আকৌ ধাৰ ল'ব লাগিব কৰ পৰা ধাৰ লবলৈ শতকৰ স্থানত থকা 7ৰ পৰা ধাৰ ল'ব লাগিব 7ৰ পৰা ধাৰ ল'লে 1 শতক এটা ধাৰ ল'লে কিমান হ'ব 1 শতকটো 10টা 10 হ'ব আৰু ইয়াত 3টা 10 10টা 10 3টা 10 মোট কেইটা 10 হৈ যাব ইয়াত 13টা 10 হ'ব 13টা 10 আৰু ইয়াত 7 শতকৰ পৰা 1 শতক এটা কমি ইয়াত 6 শতক হ'ব 13ৰ পৰা 5 বিয়োগ কৰিব লাগিব 13 10ৰ পৰা 5 10 বিয়োগ হ'লে কিমান পাবা 8 পাবা 8 বহিব ইয়াত 6 শতক আছে 6ৰ পৰা 2 গ'লে 4 ইয়াৰ উত্তৰ এইটো ক নম্বৰ প্ৰশ্নটো চোৱা 3 পৰা 4 বিয়োগ কৰিব লাগিব ইয়াতো তোমালোকে কি কৰিব লাগিব ধাৰ ল'ব লাগিব ইয়াৰ পৰা 1 ধাৰ লোৱা মানে 1 নহয় কি বুজায় 1 10 বুজায় 1 10 এটা ধাৰ ল'লে ইয়াৰ পৰা 1 ধাৰ লোৱা মানে 1 10 ধাৰ লোৱা বুজায় 1 10 আৰু ইয়াত 3 10 যোগ 3 13 13 হয় গতিকে ইয়াত 13 লিখা হৈছে 13 আৰু ইয়াত 1 এটা থাকি গ'ল দুটা 10 আছিল এটা লৈ যোৱা কাৰণে ইয়াত 1 10 এটা থাকি গ'ল 13ৰ পৰা 4 বিয়োগ কৰিবা 13ৰ পৰা 4 বিয়োগ কৰিলে কিমান পাবা 9 পাবা আৰু ইয়াত আছে 1ৰ পৰাতো 7 বিয়োগ কৰিব নোৱাৰিবা গতিকে শতকৰ পৰা তোমালোকে 1 শতক এটা ধাৰ কৰিবা ইয়াত 5 শতক আছে 5 শতকৰ পৰা 1 ধাৰ কৰা মানে কি 10টা 10 1 শতকত 10টা 10 থাকে 10টা 10 আৰু এটা 10 লগ লাগি কিমানটা 10 হ'ব 11টা 10 হ'ব 11টা 10 আৰু ইয়াত একটা শতক লৈ যোৱা কাৰণে 4 শতক থাকিব তো 11 পৰা 7 বিয়োগ কৰিব লাগিব 11ৰ পৰা 7 বিয়োগ কৰিলে কিমান পাবা 4 পাবা 4 হ'ব 11ডাল আঁচ টানিবা তাৰে 7ডাল কাটি দিবা কেইডাল থাকিব 4ডাল ইয়াত আছে 4ৰ পৰা 3 বিয়োগ কৰিব লাগিব 4ৰ পৰা 3 বিয়োগ হ'লে কিমান পাবা 1 তো 149 এতিয়া 9 নম্বৰ প্ৰশ্নটো চোৱা 1ৰ পৰা 2 বিয়োগ কৰিব নোৱাৰিবা সেইবাবে আকৌ ধাৰ কৰিব লাগিব আগৰ নিচিনাকৈ ধাৰ কৰিলে 1 10 ধাৰ কৰিলে 1 10 1 11 হ'ব ইয়াত লিখি লোৱা হৈছে যাতে ভুল নহয় 11 হ'ব আৰু ইয়াত কিমান থাকি যাব 3 10 থাকি যাব তো 11ৰ পৰা 2 বিয়োগ কৰিলে কিমান পাবা 9 গতিকে 9 লিখি দিবা ইয়াত 3 10 আছে 3 10ৰ পৰা 6 10 বিয়োগ কৰিব নোৱাৰিম ইয়াতো ধাৰ কৰিব লাগিব তো শতকৰ পৰা ধাৰ কৰিবা কিমান শতক আছে ইয়াত 4 শতক হয়নে 4 শতকৰ পৰা এটা শতক লৈ আনিবা 1 শতক লৈ যোৱা মানে 100 লৈ যোৱা মানে 10টা 10 লৈ যোৱা বুজায় 10টা 10ৰ লগত 3টা 10 লগ লাগি কিমানটা 10 হ'ব 13টা 10 হ'ব তো 13 লিখি দিয়া হ'ব তো এই ওপৰত যেটো আছে হেইটোৰ পৰাহে বিয়োগ কৰিবা 13ৰ পৰাহে বিয়োগ কৰিবা 13টোৰ পৰা 6 বিয়োগ কৰিবা 13ৰ পৰা 6 বিয়োগ কৰিলে কিমান পাবা 7 পাবা 7 বহাই দিবা আৰু ইয়াত 3ৰ পৰা 1 লৈ যোৱা বাবে ইয়াত কিমান থাকি গৈছিলে 4ৰ পৰা 1 লৈ যোৱা বাবে 4ৰ পৰা 1 কমিলে কিমান 3 থাকি গ'ল তো 3 শতকৰ পৰা এটা শতক বিয়োগ হ'লে কিমান পাবা 2 শতক তো 2 লিখিবা এয়া হৈছে ইয়াৰ উত্তৰ ঘ নম্বৰটো চোৱা ঘ নম্বৰ 700ৰ পৰা 245 বিয়োগ কৰিব লাগে তো 700ৰ পৰা 245 চোৱা এককৰ ঘৰত শূন্য আছে দশকৰ ঘৰত শূন্য আছে এতিয়া এককৰ ঘৰত শূন্যৰ পৰা 5টো তো আমি বিয়োগ কৰিব নোৱাৰো কাৰণ সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যাটো বিয়োগ কৰিব নোৱাৰিম গতিকে ধাৰ ল'ব লাগিব
গতিকে এককৰ স্থানৰ ধাৰ ল'বৰ বাবে ই কোনটো স্থানত ধাৰ বিচাৰি যাব দশকত যাব ধাৰ বিচাৰি ওচৰত থকা স্থানতে যাব প্ৰথমতে ধাৰ বিচাৰি এতিয়া ধাৰ বিচাৰি দশকৰ স্থানলৈ আহিলে দশকৰ স্থানত দেখিছে দশকৰ স্থানত নাই দশকৰ স্থানৰ পৰা ধাৰ ল'ব নোৱাৰি তেতিয়া কি হ'ব দশকৰ স্থানৰ অংকটোহে যাব শতকৰ স্থানত ধাৰ বিচাৰি দশকৰ স্থানৰ অংকটো এককৰ স্থানৰ অংকটো দশকত ধাৰ বিচাৰি আহিলে নাই ধাৰ বিচাৰি অহাৰ কাৰণে এতিয়া দশকৰ অংকটো শতকৰ স্থানত যাব ধাৰ বিচাৰি শতকৰ স্থানত কিমান আছে শতকৰ স্থানত 7 শতক 7 শতকৰ পৰা দশকে ধাৰ লৈ আনিব ফাৰ্ষ্ট তো 7 শতক আছে তো ইয়াত 7 শতকৰ পৰা এটা শতক ধাৰ বিচাৰি আনিব দশকৰ অংকটোৱে তো 1 শতক ধাৰ কৰি অনা মানে 1 শতকে কিমানটা দহ থাকে 10টা দহ তো ই দশকৰ স্থানৰ অংকটোৱে ধাৰ কৰি আনিলে আনাৰ পাছত ইয়াত 1 কমি গ'ল এটা শতক ইয়াত 6 থাকি গ'ল 6 ধাৰ কৰি অনাৰ পিছত দশকৰ স্থানত কিমান হ'ল 10টা 10 এতিয়া 10টা 10ৰ পৰা একক স্থানত ধাৰ কৰি আনিব লাগিব এতিয়া ইয়াৰ পৰা ইয়ালৈ ধাৰ কৰি অনা হ'ল এতিয়া ইয়াৰ পৰা ধাৰ কৰি আনিব লাগিব একক স্থানলৈ ইয়াৰ পৰা আনা হ'ল প্ৰথমতে ই বিচাৰি গ'ল ইয়াত নাই ই ইয়াত গ'ল ই গৈ পেলাই দশকৰ স্থানত আনিলে আনাৰ পাছত আকৌ একক স্থানে ইয়াৰ পৰা আনিব ইয়াৰ পৰা এটা 10 আনিলে একক স্থানত এটা 10 হ'ব আৰু দশক স্থানত কেইটা 10 থাকি যাব 9টা 10 দশক স্থানত 9টা 10 থাকি যাব তাৰ মানে একক স্থানত ওপৰত কি হ'ল 10 হ'ল কৰাৰ পাছত তলত 5 আছে আৰু দশক স্থানত ওপৰত কি আছে 9 আছে 9ৰ পৰা 4 আৰু শতক স্থানত 6 আছে তলত 2 একক স্থানত 10ৰ পৰা 5 বিয়োগ কৰিব লাগিব 10ৰ পৰা 5 9ৰ পৰা 4 6ৰ পৰা 2 এনে ধৰণে বিয়োগ কৰিব লাগিব তো 10ৰ পৰা 5 বিয়োগ কৰিলে কিমান পাবা 5 হয়নে 10ৰ পৰা 5 বিয়োগ কৰিলে 5 পাবা তাৰপিছত 9 আছে 9ৰ পৰা 4 বিয়োগ কৰিলে কিমান পাবা 9ৰ পৰা 4 বিয়োগ কৰিলে 5 পাবা আকৌ শতকৰ স্থানত 6 আছে 6ৰ পৰা 2 বিয়োগ কৰিলে কিমান পাবা 455 গতিকে ইয়াত 455 বুলি আনসাৰটো লিখিবা 455 তাৰ পিছৰ অংকটো কৰো আহা অংক নম্বৰটো 304 অংক নম্বৰ প্ৰশ্নটোত কি দিয়া আছে 304 বিয়োগ 157 অংক নম্বৰ প্ৰশ্নটো হৈছে 304ৰ পৰা 157 বিয়োগ কৰিব লাগিব আগৰ অংকটোৰ নিচিনাকৈ এই অংকটো কৰিব লাগিব 4 একক স্থানত 4 আছে 7 আছে 4 সৰু সংখ্যাটোৰ পৰা ডাঙৰ সংখ্যাটো বিয়োগ কৰিব নোৱাৰিবা সেইবাবে ধাৰ ল'ব লাগিব তো 4টোৱে ওচৰত থকা দশক স্থানলৈ আহিব ধাৰ বিচাৰি কিন্তু দশক স্থানত শূন্য থকা ভাবে দশকৰ অংকটোৱে শতকৰ স্থানলৈ ধাৰ বিচাৰি আহিব শতক স্থানত কিমান আছে শতক স্থানত 3 শতক আছে 3 শতকৰ পৰা 1 শতক এটা দশক স্থানলৈ ধাৰ নিব লাগিব প্ৰথমতে তো 1 শতক এটা দশক স্থানলৈ ধাৰ নিলে কিমান হ'ব 10 হ'ব আৰু শতক স্থানত কিমান থাকি যাব 2 শতক 2 শতক শতক স্থানত থাকি গ'ল দশক স্থানত কিমান 10টা 10 হ'ল এতিয়া 10টা 10ৰ পৰা একক স্থানলৈ ধাৰ নিব লাগিব 10টা 10ৰ পৰা 1 10 এটা একক স্থানলৈ ধাৰ নিব লাগিব 1 10 এটা ধাৰ নিলে 1 10 আৰু ইয়াত কিমান আছে একক স্থানত 4 আছে 1 10 আৰু 4 লগ লাগি কিমান হ'ব 14 হ'ব তো একক স্থানত কিমান হ'ব ধাৰ অনাৰ পাছত 14 হ'ব আৰু দশক স্থানত যেহেতু 1 ধাৰ দিয়া হ'ল সেইবাবে ইয়াত 9 থাকি যাব অৰ্থাৎ ওপৰত ইয়াত কিমান আছে 2 আৰু দশক স্থানৰ ওপৰত কিমান আছে 9 আৰু একক স্থানৰ ওপৰত 14 ধাৰ কৰাৰ পাছত 14ৰ পৰা 7 গ'লে কিমান পাবা 7 আৰু 9 9ৰ পৰা 5 গ'লে কিমান থাকিব 4 আৰু 2ৰ পৰা 1 বিয়োগ গ'লে কিমান পাবা 1 অৰ্থাৎ 147 উত্তৰটো হ'ব কিমান 147
গতিকে অংগ নম্বৰৰ উত্তৰটো কিমান লিখিবা 147 তাৰপিছত প্ৰথম ছ নম্বৰটো চোৱা প্ৰথম ছ নম্বৰটোত কি আছে 910 728 910ৰ পৰা 910ৰ পৰা কিমান বিয়োগ কৰিবা 728 ইয়াতো ধাৰ কৰিব লাগিব ইয়াৰ পৰা 1 আছে 1 10 আছে 1 10টো ধাৰ কৰা ইয়াত আহিলা ইয়াত দেখিলা 1 10 আছে ধাৰ কৰিলা ধাৰ কৰি লৈ যাবা লৈ যোৱাত ইয়াত কিমান হ'ব একক স্থানত 1 10 হৈ গ'ল আৰু ইয়াত 1 10টো লৈ যোৱা বাবে ইয়াত একোৱেই নাই 0 থাকিব এতিয়া 10ৰ পৰা 8 বিয়োগ কৰিলা 10ৰ পৰা 8 বিয়োগ কৰিলে কিমান পাবা 2 পাবা ইয়াত 0 আছে 0ৰ পৰাটো 2 বিয়োগ কৰিব নোৱাৰিবা এতিয়া শতকৰ স্থানৰ পৰা ধাৰ কৰিবা শতকৰ স্থানত 9 শতক আছে 9 শতকৰ পৰা 1 শতক ধাৰ কৰা 1 শতক ধাৰ কৰিলে কিমান হ'ব ইয়াত 10 হ'ব ইয়াত 8 10 থাকি যাব তো 10ৰ পৰা 2 বিয়োগ হলে কিমান হ'ব 10ৰ পৰা 2 বিয়োগ হলে 8 হ'ব 10ৰ পৰা 2 বিয়োগ হলে কিমান পাবা 10ৰ পৰা 2 বিয়োগ কৰিলে 8 পাবা ইয়াত কিমান আছে 8 8ৰ পৰা 7 বিয়োগ কৰিলে কিমান পাবা 8ৰ পৰা 7 বিয়োগ কৰিলে 1 পাবা ইয়া হৈছে প্ৰথম 6 নম্বৰৰ উত্তৰ 182 গতিকে ইয়াত কিমান লিখিবা 182 নাহৰৰ দেউতাকে বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে 220টা ইটা আগবঢ়ালে তাৰে 192টা ইটা নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হ'ল এতিয়া কিমানটা ইটা ব্যৱহাৰ নোহোৱাকৈ থাকিল এটো কৰিব লাগিব এইটো কৰিবলৈ হলে এনে ধৰণে লিখা হৈছে যে মুঠ ইটা কিমান আছিল মুঠ ইটা কিমান আছিল প্ৰথমতে লিখি লবা ক সমাধান লিখিবা নতুবা উত্তৰ বুলি লিখি লবা মুঠ ইটা আছিল 220টা ব্যৱহাৰ হ'ল কিমানটা ব্যৱহাৰ হ'ল 192টা ব্যৱহাৰ হ'ল তো ব্যৱহাৰ হ'ল গতিকে এইটো কি হ'ব বিয়োগ হ'ব মুঠ ইটাৰ পৰা ব্যৱহাৰ হোৱা ইটাটো বিয়োগ হলে বাকি কিমান থাকিল সেইটো ওলাব এতিয়া 0ৰ পৰা 2 বিয়োগ কৰিব নোৱাৰা গতিকে ধাৰ ললে ইয়াৰ পৰা ধাৰ লব লাগিব ধাৰ লবা ইয়াৰ পৰা ধাৰ ললে ইয়াত কিমান হ'ব ইয়াত ধাৰ ললে ইয়াত 10 হ'ব 10ৰ পৰা 2 বিয়োগ কৰিবা 10ৰ পৰা 2 বিয়োগ কৰিলে কিমান পাবা 8 পাবা আৰু ইয়াত কিমান থাকি গ'ল 1 10 থাকি গ'ল তো 1 10 থাকি গ'ল 1 10ৰ পৰাটো 9 10 বিয়োগ কৰিব নোৱাৰিবা আকৌ তুমি শতকৰ স্থানৰ পৰা ধাৰ কৰিব লাগিব 2 শতক আছে 2 শতকৰ পৰা 1 শতক ধাৰ কৰিলে 10টা 10 আহিব 10ৰ স্থান 10টা 10 যোগ 1টা 10 কিমান হ'ব 11টা 10 তো 11টা 10ৰ পৰা 9টা 10 গলে 11ৰ 9 গলে থাকিল 2 ইয়াত শতকত 1 শতক আছে 1 শতকৰ পৰা 1 শতক বিয়োগ হলে কিমান হ'ব 0 গতিকে কিমানটা ইটা বাকি থাকিল 28টা ইটা বাকি থাকিল ইয়া হৈছে ক নম্বৰৰ উত্তৰ খ নম্বৰ সাগৰে 345 টকাৰ ফলমূল কিনিলে মিঠাই কিনোতে ফলমূলতকৈ 168 টকা কমকৈ খৰচ কৰিলে মিঠাই কিনিবলৈ কিমান টকা খৰচ কৰিলে তো ইয়াত চোৱা সাগৰে কিমান টকাৰ ফলমূল কিনিলে 345 টকাৰ ফলমূল কিনিলে মিঠাই কিনোতে 345 টকাতকৈ 168 টকা কমকৈ খৰচ কৰিলে গতিকে মিঠাই কিনোতে কিমান খৰচ কৰিলে এইটো ওলাবৰ বাবে ফলমূলৰ যিটো খৰচ হৈছে তাৰ পৰা 168 টকা বিয়োগ কৰিলে আমি কি পাম মিঠাই কিনাৰ খৰচটো পাম গতিকে এনে ধৰণে কৰা হৈছে সাগৰে ফলমূল কিনিলে 345 টকা আৰু মিঠাই কিমানৰ কিনিলে যে 345 টকাতকৈ কিমান কম আছে 168 টকা কমকৈ খৰচ কৰিলে মিঠাই কিনোতে গতিকে 168 টকাটো বিয়োগ কৰিবা বিয়োগ কৰিলে যিটো বিয়োগফল পাবা সেইটোৱে হ'ব মিঠাই কিনিবলৈ খৰচ কৰিলে সেই টকাটো হ'ব তেতিয়া বিয়োগ কৰিবা
15ৰ পৰা 5ৰ পৰা যিহেতু 8 বিয়োগ কৰিব নোৱাৰিবা সেইবাবে ইয়াৰ পৰা ধাৰ কৰিলা 10ক স্থানৰ পৰা ধাৰ কৰিলে ইয়াত কিমান হ'ব 1 10 ধাৰ কৰিলে 1 10 5 15 হ'ব ইয়াত 3 10 থাকি যাব তো 15ৰ পৰা 8 বিয়োগ কৰিলে কিমান পাবা 7 পাবা আৰু ইয়াত 3 10 থাকি গ'ল 3 10ৰ পৰা 6 10 বিয়োগ কৰিব নোৱাৰিম যেহেতু সৰু সংখ্যাৰ পৰা ডাঙৰটো বিয়োগ কৰিব নোৱাৰিম সেইবাবে কি কৰিম শতকৰ পৰা ধাৰ কৰিম 3 শতক কিমান শতক আছে 3 শতক 3 শতকৰ পৰা 1 শতক এটা ধাৰ কৰিলে 10টা 10 আহিব 10টা 10ৰ লগত 3টা 10 মিলিলে কিমান হ'ব 13 10 আৰু ইয়াত 2 শতক থাকি যাব এতিয়া 13 10ৰ পৰা 6 10 বিয়োগ কৰিলে কিমান হ'ব 13ৰ পৰা 6 10 বিয়োগ 13 10ৰ পৰা 14 এতিয়া 13ৰ পৰা 6 বিয়োগ হলে কিমান হ'ব 7 হ'ব 2 শতকৰ পৰা 1 শতক এটা বিয়োগ কৰিলে কিমান হ'ব 177 টকা গতিকে কিমান টকাৰ মিঠাই কিনিলে 177 টকাৰ মিঠাই কিনিলে অহা গ নম্বৰ ফাৰ্ম এখনত 560টা কুকুৰা আছে তাৰে কিছু সংখ্যক কুকুৰা বিক্ৰী কৰাৰ পাছত ফাৰ্মখনত 283টা কুকুৰা থাকিল কিমানটা কুকুৰা বিক্ৰী কৰিলে মুঠ কিমানটা কুকুৰা আছিল 400 মুঠ কিমানটা কুকুৰা আছিল 560টা কুকুৰা আছিল বিক্ৰী কৰাৰ পাছত কিমান বাকি থাকিল 283টা ইয়াত মুঠ কুকুৰাৰ সংখ্যা দিয়া আছে বিক্ৰী কৰাৰ পাছত বাকি থকাটো দিয়া আছে তো কিমান সংখ্যা বিক্ৰী কৰিলে কিমানটা কুকুৰা বিক্ৰী কৰিলে হেতু উলিয়াব লাগে গ নম্বৰৰ উত্তৰটো এনে ধৰণে লিখা আছে যে মুঠ কুকুৰা আছে 560টা ইমানটা কুকুৰা আছে তাৰপিছত বিক্ৰী কৰাৰ পিছত বাকি কিমান থাকিল 283টা গতিকে কুকুৰা বিক্ৰী কৰিলে বাকি থাকিলটো বিয়োগ কৰি দিলে যেটো বিয়োগফল পাম হেতুৱে হ'ব কুকুৰা বিক্ৰী কৰা সংখ্যাটো গতিকে মুঠ কুকুৰাৰ পৰা বাকি থকাটো বিয়োগ কৰিলে কুকুৰাৰ সংখ্যাটো পাবা বিক্ৰী কৰা কুকুৰাৰ সংখ্যা 0ৰ পৰা 3 বিয়োগ নহয় ধাৰ কৰিলে ইয়াত 10 হ'ব 1 2 এটা আনিলে 1 2 0 যোগ কৰিলে 1 2 ইয়াত 5 2 থাকি গ'ল এতিয়া 1 10 অৰ্থাৎ 10ৰ পৰা 3 বিয়োগ কৰিলে কিমান পাবা 7 পাবা ইয়াত 5 আছে 10কৰ স্থানত 5ৰ পৰা যেহেতু 8টো ডাঙৰ গতিকে বিয়োগ কৰিব নোৱাৰিবা শতকৰ পৰা আকৌ ধাৰ কৰিলে 1 শতক ধাৰ কৰিলে ইয়াত 15 10 হ'ব ইয়াত 4 শতক থাকি যাব তো 15 10ৰ পৰা 8 10 বিয়োগ হলে কিমান পাবা 7 10 ইয়াত 4 শতকৰ পৰা 2 শতক বিয়োগ কৰিলে কিমান পাবা 2 শতক গতিকে কুকুৰা বিক্ৰী কৰিলে 277টা এয়া হৈছে গ নম্বৰৰ উত্তৰ ঘ নম্বৰ কাজিৰঙাৰ কহৰা ক্ষেত্ৰত 310টা গড় আছে তাৰে 120টা গড়ে খাদ্য বিচাৰি বুঢ়া পাহাৰৰ ওচৰলৈ গুচি গ'ল কহৰা ক্ষেত্ৰত কেইটা গড় থাকে ঘ নম্বৰৰ উত্তৰ কহৰা ক্ষেত্ৰত গড় আছিল 310টা বুঢ়া পাহাৰলৈ গ'ল 120টা গ'ল বিয়োগ কৰিব লাগিব এতেকে কহৰাত গড় থাকিল কিমান থাকিল এটো বিয়োগ কৰিবা 0ৰ পৰা 0 বিয়োগ হল 0 লিখিবা হয়নে এতিয়া দশকৰ স্থানত 1 আছে 1ৰ পৰা 2 বিয়োগ কৰিব নোৱাৰিবা গতিকে শতকৰ স্থানৰ পৰা ধাৰ কৰিবা ধাৰ কৰিলে কিমান হ'ব ইয়াত 11 10 ইয়াত 2 শতক তো 11 10ৰ পৰা 2 10 এটা বিয়োগ হলে কিমান 10 থাকি যাব 9 10 আৰু 2 শতকৰ পৰা 1 শতক গলে কিমান হ'ব 1 শতক গতিকে কহৰাত গড় থাকিল 190টা এয়া ঘ নম্বৰৰ উত্তৰ